নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ এগ্ৰিকালচাৰ এণ্ড হৰ্টিকালচাৰ নামৰ বিষয়টোৰ ইউনিট নাম্বাৰ 3 গ্ৰ'য়িং অফ এনুৱেলছ। এই ইউনিটটোৰ যিখন অনুশীলন, সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ ইতিমধ্যে আমি আগৰ ভিডিঅ'টোত ইয়াৰে আধা অংশ আলোচনা কৰিছোঁ। আজি ৰৈ যোৱা অংশটো আলোচনা কৰিম। তেতিয়াহ'লে আচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ ইউনিট কেইটা যদি উত্তৰসমূহ চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। চি বিষয়ভিত্তিক প্ৰশ্ন। কুৱেশ্যন নম্বৰ 1, এক বৰ্ষজীৱী উদ্ভিদ আৰু ইয়াৰ গুৰুত্বৰ বিষয়ে লিখা। এক বৰ্ষজীৱী উদ্ভিদৰ গুৰুত্বসমূহ তলত উল্লেখ কৰা হৈছে। প্ৰথম পইণ্টটো হৈছে বিভিন্ন অনুষ্ঠানত তৎক্ষণাত সৌন্দৰ্যবৰ্ধন আৰু সা সজ্জাৰ বাবে এইবোৰ ব্যৱহাৰ কৰা হয়। দ্বিতীয়তে, এইবোৰ এককভাৱে বা অন্যান্য গছৰ সৈতে সীমা বা ফুলৰ তলিত ৰোপণ কৰিব পাৰি। তৃতীয়তে, এইবোৰ দেৱাল বা চাঙতো বগুৱাই দিব পাৰি। চতুৰ্থতে, এইবোৰ সীমা সংৰক্ষণ, পাৰ্টিশ্যন বা মাটি ঢাকি ৰখা হিচাপেও ৰোপণ কৰিব পাৰি। নেক্সট পইণ্টটো হৈছে কাঠফ্লাৱাৰ, সজোৱা ফুল আৰু শুকান ফুলৰ বাবেও এইবোৰ খেতি কৰিব পাৰি। 6 নম্বৰ পইণ্টটো হৈছে এইবোৰ ওলমি থকা টব আৰু সাধাৰণ টবতো ৰোপণ কৰিব পাৰি। 7 নম্বৰ পইণ্টটো হৈছে শিলৰ উদ্যোগতো ৰোপণ কৰাৰ বাবে এইবোৰ উপযোগী। প্ৰশ্ন নম্বৰ 2, এক বৰ্ষজীৱী উদ্ভিদৰ মূল বৈশিষ্ট্যসমূহ উল্লেখ কৰা। এক বৰ্ষজীৱী উদ্ভিদে বাগিচাত বিভিন্ন ৰঙৰ এক সুন্দৰ ৰূপ প্ৰদান কৰে। এই উদ্ভিদবোৰত সাধাৰণতে দীঘলীয়া সময়ৰ বাবে ফুল ফুলে। ইয়াৰ উচ্চতা পৰ্যাপ্ত হয়। লগতে বিভিন্ন ৰঙৰ পৰিসৰ, সহজ খেতি পদ্ধতি, আকৰ্ষণীয় গঠন আৰু সাধাৰণ অভিযোজন ক্ষমতা থাকে। ইয়াৰ উপৰিও বহুতো একবৰ্ষজীৱী উদ্ভিদ যেনে ক্ৰ'ক্লিনিয়াম, এম্বিয়াম, এণ্টিৰাইনাম, কেলেণ্ডুলা, কাৰ্নেশ্যন, চাইনা এষ্টাৰ, হেলিক্ৰাইচাম, লাৰ্কছাপাৰ আদিৰ পৰা উৎকৃষ্ট কাঠফ্লাৱাৰ পোৱা যায়। এনেদৰে এই ক্ৰ'ক্লিনিয়াম, হেলিক্ৰাইচাম, নাইজেলা, ষ্টেনিছ আদি শুকান ফুল হিচাপে ব্যৱহাৰ কৰা হয়। আনহাতে এক বৰ্ষজীৱী ক্ৰাইচেন্থেমাম, শেৱালি, গেইলাৰ্ডিয়া, নৰা, ৰাজগোন্ধা, মেৰিগোল্ড বা গেন্দা আদি সজোৱা বা মুকলি ফুল হিচাপে ব্যৱহাৰ কৰা হয়। প্ৰশ্ন নম্বৰ 3, হাৰ্বিচিয়াছ বোৰ্ডাৰৰ বিষয়ে বৰ্ণনা কৰা। মৰমৰ শিক্ষাৰ্থীসকল, এইখিনি হৈছে ইংলিছ মিডিয়ামৰ কাৰণে। অসমীয়া মিডিয়ামৰখিনিৰ কাৰণে মই নেক্সট স্ক্ৰীণত কৈ আছোঁ। অসমীয়া মাধ্যমৰ কাৰণে উত্তৰটো হৈছে ফুলৰ খেতিৰ সীমাত এক নিৰ্দিষ্ট আৰ্হিত এক বৰ্ষজীৱী গছ ৰোপণ কৰা কাৰ্যক হাৰ্বিচিয়াছ বোৰ্ডাৰ বুলি জনা যায়। ইয়াৰ দৈৰ্ঘ্য প্ৰস্থতকৈ বহু বেছি আৰু ই কোনো দেৱাল, বেৰ, গুল্মজাতীয় গছৰ শাৰী, হেক্স বেৰ বা পথৰ কাষত তৈয়াৰ কৰিব পাৰি। ই একমুখী বা দ্বিমুখী হ'ব পাৰে। একমুখী বোৰ্ডাৰ কেৱল সন্মুখৰ ফালৰ পৰাহে দেখা যায়। আনহাতে দ্বিমুখী বোৰ্ডাৰ বাগিচাৰ ঠিক মাজভাগত তৈয়াৰ কৰা হয়, যাতে ইয়াৰ সৌন্দৰ্য দুয়োফালৰ পৰাই উপভোগ কৰিব পাৰি। হাৰ্বিচিয়াছ বোৰ্ডাৰৰ তৈয়াৰ কৰাৰ বাবে আদৰ্শ স্থানটো ৰ'দঘাই বা দক্ষিণমুখী হ'ব লাগে, যাতে একবৰ্ষজীৱী গছবোৰে দিনটোৰ সৰ্বাধিক সময় সূৰ্যৰ পোহৰ পাব পাৰে। যদি এই দিশ উপলব্ধ নহয়, তেন্তে ইয়াক পূৰ্বমুখী কৰি তৈয়াৰ কৰিব লাগে। ইয়াত একমুখী বোৰ্ডাৰৰ ক্ষেত্ৰত ওখ একবৰ্ষজীৱী গছবোৰৰ পিছফালে, মজলীয়া ওখ গছবোৰ মাজত আৰু আটাইতকৈ চাপৰ গছবোৰ সন্মুখত ৰোপণ কৰা হয়। আনহাতে দ্বিমুখী বোৰ্ডাৰৰ ক্ষেত্ৰত আটাইতকৈ ওখ গছবোৰৰ মাজত ৰখা হয়। তাৰ দুয়োফালে মজলীয়া ওখ গছ আৰু এফালে দুয়োটা কাষৰ সন্মুখফালে চাপৰ গছবোৰ ৰখা হয়। একমুখী বোৰ্ডাৰৰ প্ৰস্থ প্ৰায় 2.5 মিটাৰ হয়। আনহাতে দ্বিমুখী বোৰ্ডাৰৰ প্ৰস্থ প্ৰায় 4.5 মিটাৰ হয়।
4 নম্বৰ প্ৰশ্নটো হৈছে এক বৰ্ষজীৱী উদ্ভিদ গজাবৰ বাবে গুটি সিঁচা তলি কেনেকৈ প্ৰস্তুত কৰা হয় ইয়াৰ উত্তৰটো হৈছে বীজতলি প্ৰস্তুতকৰণ কেনেকৈ কৰিব পাৰি পইণ্ট নম্বৰ 1 এক বৰ্ষজীৱী গছৰ গুটিবোৰ ওখকৈ তৈয়াৰ কৰা বীজতলিত সিঁচা হয় দ্বিতীয়তে মাটিখিনি বলিয়া দ পলসুৱা জৈৱিক পদাৰ্থৰে সমৃদ্ধ আৰু পানী ওলাই যোৱাৰ সুব্যৱস্থা থকা হ'ব লাগে তৃতীয়তে মাটিৰ pHৰ মান 6.0 পৰা 7.5 ভিতৰত হ'ব লাগে চতুৰ্থতে বীজতলিৰ মাটিখিনি গভীৰভাৱে সহায় মিহি কৰি ল'ব লাগে আৰু মাটিৰ পৰা সকলো ধৰণৰ গছৰ গুড়া বনপাত শিলবালি বা তালিৰ টুকুৰা আৰু কাঠৰ টুকুৰা আদি আঁতৰাই মাটিডোখৰ সমান কৰি ল'ব লাগে নেক্সট পইণ্টটো হৈছে গুটি সিঁচাৰ আগতে ডেম্পিং অফ পুলি পচা ৰোগৰ দৰে ৰোগ প্ৰতিৰোধ কৰিবলৈ বীজতলিৰ মাটিখিনি বীজাণুমুক্ত কৰিব লাগে 6 নম্বৰ পইণ্টটো প্ৰতি বৰ্গমিটাৰত 5 পৰা 10 কেজি গোহালি সাৰ মিহলাই 2% ফৰ্মেলিনেৰে মাটিখিনি তিয়াই মাটিৰ বীজাণুমুক্তকৰণ প্ৰক্ৰিয়া কৰিব পাৰি যাতে মাটিত থকা ৰোগকাৰী বীজাণু আৰু কৃমি সূত্ৰকৃমি ধ্বংস হয় তাৰ পিছত মাটিখিনি কমেও 48 ঘণ্টাৰ বাবে পলিথিনেৰে ঢাকি ৰাখিব লাগে ইয়াৰ পিছত মাটিখিনি প্ৰায় এসপ্তাহৰ বাবে মুকলিকৈ এৰি দিয়া হয় আৰু তাৰ পিছত তলিখন সমান কৰি গুটি সিঁচা কাৰ্য সম্পন্ন কৰা হয় 7 নম্বৰ পইণ্ট নাৰ্সাৰীৰ তলিবোৰ সুবিধা অনুসৰি যিকোনো দৈৰ্ঘ্যৰ কৰিব পাৰি কিন্তু প্ৰস্থ 1.5 মিটাৰ আৰু মাটিৰ পৰা প্ৰায় 15 পৰা 20 সেন্টিমিটাৰ ওখকৈ প্ৰস্তুত কৰা হয় 8 নম্বৰ পইণ্টটো হৈছে বিভিন্ন কাম কাজ কৰাৰ সুবিধাৰ বাবে দুখন তলিৰ মাজত 40 পৰা 50 সেন্টিমিটাৰ ঠাই খালী ৰখা হয় প্ৰশ্ন নম্বৰ 5 এক বৰ্ষজীৱী উদ্ভিদৰ গুটি কেনেকৈ সিঁচা হয় এক বৰ্ষজীৱী গছৰ গুটি সিঁচাৰ দুই ধৰণৰ পদ্ধতি আছে প্ৰথমটো হৈছে তলি বা বেডৰ গুটি সিঁচা এক বৰ্ষজীৱী গছৰ গুটিবোৰ নাৰ্সাৰীৰ তলি বা প্লাগ ট্ৰেত সিঁচা হয় অৱশ্যে যিকোনো এক বৰ্ষজীৱী গছৰ গুটি ডাঠ ডাঙৰ যেনে সুইট পি নাষ্টাৰচিয়াম লুপিন আদি বা যিবোৰ পুনৰ ৰোপণ কৰাৰ অসুবিধা হয় যেনে লিনেৰিয়া আৰু এস্কলজিয়া এইবোৰ গুটি পোনে পোনে সিঁচা হয় গুটিবোৰ শাৰীত 2 পৰা 3 সেন্টিমিটাৰ আঁতৰে আঁতৰে সিঁচিব লাগে আৰু শাৰীবোৰৰ মাজত 5 পৰা 10 সেন্টিমিটাৰ দূৰত্ব থাকিব লাগে যাতে সহজে বন বাত নিৰুৱা পানী দিয়া আৰু বীজাণুমুক্ত পুলিবোৰ আঁতৰাই দিব পাৰি দ্বিতীয় পদ্ধতি হৈছে প্লাগ ট্ৰেত গুটি সিঁচা আজিকালি নাৰ্সাৰী তলিৰ পৰিৱৰ্তে উচ্চ মূল্যৰ এক বৰ্ষজীৱী গছৰ গুটিবোৰ প্লাগ ট্ৰেত সিঁচিবলৈ পছন্দ কৰা হয় যাক সাধাৰণতে প্লাগ ট্ৰে বুলি কোৱা হয় প্লাগ ট্ৰেবোৰত কম গভীৰতাৰ প্লাগ বা ঘৰ থাকে এই প্লাগবোৰত ব্যৱহাৰ কৰা গজালি মেলিৰ মাধ্যম কুহুমীয়া হৈ থাকে আৰু বিশেষকৈ গজালি মেলাৰ সময়ত সুন্দৰভাৱে বতাহ চলাচল কৰাত সহায় কৰে এই প্লাগ ট্ৰেবোৰত গুটি পোনে পোনে সিঁচিব পাৰি এই প্লাগ ট্ৰেবোৰত বনবাত নিৰুৱা আৰু ঘন পুলি পাতল কৰা কামবোৰ সহজে কৰিব পৰা যায়